নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ বিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত আপোনাৰ ঘৰটোৰ এটা সৰু অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে, কিন্তু যিকোনো অনুষ্ঠানলৈ বেছি মানুহ নিমন্ত্ৰণ কৰাৰ পৰা আপুনি বিৰত থাকিব, নহ'লে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে ই অশুভ হ'ব, ইমান এটা শুভ নহয়। পৰিয়ালৰ কোনো সদস্যই আপোনাৰ লগত কিবা এটা সন্দৰ্ভত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে সময়ত নিজৰ বয়োজ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণৰূপে আপুনি পৰামৰ্শ ল'বলৈ চেষ্টা কৰক আৰু তাৰপিছত যিকোনো সিদ্ধান্ত লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহত আপোনাৰ বাবে নতুন সুযোগ লাভৰ এক ইংগিত দেখিবলৈ পোৱা গৈছে, যদিও আপুনি সজাগ হোৱাটো অতি প্ৰয়োজন। যোৱা কেইমাহমানত আপুনি যি লোকচানত ভুগি আছে, এই মাহত সেই সকলোবোৰ আপুনি পূৰণ কৰিব পাৰিব। যদি আপুনি এই মাহত সঠিক ক্ষেত্ৰত ধন বিনিয়োগ কৰে, তেন্তে ভৱিষ্যতে ই আপোনাৰ বাবে অতি সহায়ক হ'ব। চৰকাৰী বিষয়াসকলে নিজৰ চহৰৰ পৰা আঁতৰত কাম কৰিবলৈ যাবলগীয়া হ'ব পাৰে, আৰু আনকি এই মাহত আপোনালোকৰ ৰদবদলো হ'ব পাৰে। এনে সময়ত ভ্ৰমণৰ সময়ত সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰক আৰু সজাগ হওক। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু তেওঁলোকে নিজৰ কামত অগ্ৰগতি লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কোনো বিষয়ৰ সন্দৰ্ভত শিক্ষকৰ পৰা বকাবকিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ ফলত তেওঁলোকে হতাশ অনুভৱ কৰিব। এনে পৰিস্থিতিত পঢ়া শুনাত সম্পূৰ্ণ মনোযোগ দিয়ক আৰু উত্তম ফলাফল দিবলৈ চেষ্টা কৰক। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে এই মাহত অধিক
কাম কৰিব লাগিব যদিও শেষত ই তেওঁলোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত তেওঁলোকৰ ছিনিয়ৰসকলৰ পৰা বিশেষভাৱে সহায় লাভ কৰিব, যিয়ে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ সলনি কৰাৰ কথাও আপুনি বিবেচনা কৰিব, যিটো ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদিহে আপোনাৰ বিবাহ হৈছে বা যিসকল বিবাহিত তেওঁলোকে তেওঁলোকৰ সংগীৰ লগত মধুৰ সম্পৰ্কত থাকিব, কিন্তু দুয়োজনে ইজনে সিজনক কম সময় দিব পাৰিব। ইজনে সিজনৰ পৰা আঁতৰি থকাৰ বাবে হতাশাত ভুগিবলগীয়া হ'ব পাৰে যদিও পাৰস্পৰিক বুজাবুজিয়ে সম্পৰ্ক আৰু অধিক মজবুত কৰিব। সম্পৰ্কত বাস কৰা ব্যক্তিসকলে এই মাহত নিজৰ সংগীৰ প্ৰতি মোহভংগ হ'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো এই মাহত খুবেই ভাল জীৱনসংগী বিচাৰি পাব পাৰে। গতিকে নিজকে অতি উত্তেজিত কৰাৰ পৰা বিৰত থাকক আৰু তেওঁলোকৰ সৈতে সহজভাৱে কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো আপোনাৰ বাবে শাৰীৰিকভাৱে অলপ ভাল হ'ব আৰু আপুনি কোনো ৰোগত আক্ৰান্ত নহ'ব, কিন্তু মানসিকভাৱে আপুনি কিবা এটা চিন্তাত পৰিব পাৰে। মনৰ গভীৰতম কিবা এটা লৈ আপুনি চিন্তিত হ'ব, যিয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত যোগাসনক দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। যদি আপুনি হাঁফানি ৰোগত আক্ৰান্ত হৈ আছে, তেন্তে এই মাহত নিজৰ বিশেষ যত্ন লওক। ঘৰৰ পৰা ওলাই গ'লে লগত এটা এক্সট্ৰা ইনহেলাৰ ৰাখিবলৈ আপুনি চেষ্টা কৰক, নহ'লে সমস্যা বাঢ়িব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰক। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ আছে আৰু চাকৰি বিচাৰিবলৈ চেষ্টা কৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ কোনোবা আত্মীয় বা বন্ধুৰ পৰা এটা ভাল চাকৰিৰ সুযোগ লাভ কৰিব, কিন্তু ইয়াত আপুনি সম্পূৰ্ণ সাৱধান হ'ব লাগিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে,
তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকক এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত ধনুৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।